দৰং ৰাইডাৰ্ছ বুলি মুৰ্তাজা হুছেইনৰ এখন ইয়ামাহাৰ শ্ব'ৰুম টংলাত নতুনকৈ আজি আৰম্ভ হৈছে আৰু তাৰ শুভ উদ্বোধনৰ এই অনুষ্ঠানত মই উপস্থিত হৈছোঁহি আহি আচলতে বহুত দিনৰ আগতে জুবিনৰ লগত তেওঁ কথা পাতি থৈছিলে আৰু আগতে এটা তেনেকুৱা তেওঁ ব্যৱসায় প্ৰতিষ্ঠান জুবিনে উদ্বোধন কৰিছিলে তেতিয়াই তেওঁ কথা দি থৈছিলে কিন্তু সময়ত হৈ নুঠিলগৈ কথাটো আজি সেইকাৰণে তেওঁৰ কথা ৰাখিয়ে মই আহি উপস্থিত হৈছোঁহি আৰু তেওঁলৈ শুভকামনা জনাইছোঁ এনেকুৱা তেওঁৰ অৰ্থনৈতিক ক্ষেত্ৰত বা আমাৰ সামাজিক জীৱনত আৰু ভাল কাম কৰি যাওক তেওঁৰ উত্তৰ কামনা কৰিছোঁ আৰু এনেদৰে যি স্থানীয় সংস্থাপনৰ ক্ষেত্ৰতো তেওঁ চকু দিয়ক আমাৰ যুৱক যুৱতীসকলৰ নতুনসকলৰ গতিকে তেনেদৰে তেওঁ আগবাঢ়ি যাওক সেয়া কামনা কৰিছোঁ তেওঁ ভাল হওক শুভকামনা জনাইছোঁ আৰু আমি ইয়াততো কলাগুৰু ফেষ্টিভেলো পাতি গৈছোঁ কেইবাদিনো আমি থাকি ইয়াৰ সমগ্ৰ ৰাইজৰ লগত আমি একগোট হৈ একেলগে সংস্কৃতিৰ চৰ্চা কৰিছোঁ আমি বহুত বাহিৰৰ পৰাও শিল্পীসকল আহিছিল এতিয়াও মই দাপোনলৈ যাম মই এতিয়া পবিত্ৰ ৰাভাৰ দাপোনত গৈ পেলাই তেওঁৰ মূৰ্তিও প্ৰতিষ্ঠা কৰি থৈছে তাতে এটা খুব ধুনীয়া পৰিৱেশত জুবিনক ৰাখিছে গতিকে তাতো সেৱা এটা কৰি আৰু তাত ৱৰ্কশ্বপো চলি আছে কৰ্মশালা চলি আছে গতিকে ল'ৰা ছোৱালীখিনিক লগ কৰি মই যাম এতিয়া টংলাত আহিব লগা হ'ল মুৰ্তজা হুছেইন মই তেওঁলোকৰ এটা অনুষ্ঠানত অলপ দিনৰ আগতে আহি গৈছোঁ ঈদ মেহফিলৰ সামৰণি অনুষ্ঠান তাত আৰু তেওঁৰ যিটো দলগাঁৱত এটা অনুষ্ঠান মানে এটা শ্ব'ৰুম আছে যিটো জুবিন গাৰ্গে অ'পেনিং কৰিছিলে আৰু তেতিয়া তেওঁ কথা দিছিলে যে টংলাত যিটো কৰিবি তোৰ সেইটো মই অ'পেনিং কৰি দিম আৰু সেই কথাটো তেওঁ বহুত দিনৰ পৰা কৈ গৰিমাক কনভিন্স কৰালে আচলতে আজি গৰিমা আহিবলৈ এইটো অৱস্থাত তাইক এনেকুৱা এটা অনুষ্ঠানলৈ আহিবলৈ মন কৰা নাছিলে প্ৰথমতে কিন্তু মুৰ্তজাৰ অনুৰোধত জুবিনৰ প্ৰতি সন্মান জনাই আহিব লগা হ'ল লগতে ময়ো আহিলোঁ আৰু ভাল তেওঁক শুভেচ্ছা জনাইছোঁ তেওঁ এনেকুৱাকৈ 4-5 জেগাত আছে এনেকুৱা তেওঁৰ প্ৰতিষ্ঠান গতিকে আৰু আগবাঢ়ি যাওক ভাল লাগিছে টংলাবাসীলৈ শুভেচ্ছা জনালোঁ আৰু সেয়ে আজি এটা ভাল অনুষ্ঠান হ'ল ন্যায় ক্ষেত্ৰত চাওক এতিয়া ফাষ্টেগ আদালতত চলি আছে বিভিন্নজন মানুহ তেওঁলোকে নিমন্ত্ৰণ কৰি আছে সাক্ষী ল'বৰ বাবে বহুত মানুহৰ ইতিমধ্যে হৈ গৈছে আৰু কিছুমান বিশেষ মানুহৰ অলপ টাইম লৈছে কাৰোবাৰ এদিনৰ কাৰণে মাতিছে কিন্তু শেষ হওঁতে 6 দিন লাগিছে গতিকে সেইকাৰণে অলপ দীঘলীয়া হৈ গৈ আছে আৰু যিখিনি দেখিলোঁ এতিয়াতো আমি যাব নোৱাৰোঁ কাৰণ আমি সাক্ষী হিচাপে থাকিলে তাত বহি থকাটো ইমান হেৰি নহয় গতিকে যিখিনি দেখিছোঁ সেইখিনি আমাৰ পক্ষতে আছে যেন লাগে জুবিন গাৰ্গে ন্যায় পাব যেন লাগে গতিকে বহুত ভাল লাগিছে আমাৰ তেওঁ অহাৰ কাৰণে আৰু আমাৰ অনুষ্ঠানটো খুব উদ্বোধন কৰিলে লগতে টংলাবাসী ৰাইজক এটাই অনুৰোধ জনাইছোঁ সকলো আহি আমাক এই মানে অনুষ্ঠানটো মানে সফল কৰি তুলিবলৈ আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু লগতে ৰাইজক ধন্যবাদ জনাইছোঁ আপোনালোককো মিডিয়াখিনি ধন্যবাদ জনাইছোঁ আপোনালোকে আহি আমাক সহায় সহযোগিতা কৰাৰ বাবে থাকিব আমাৰ 2 হুইলাৰ ইয়ামাহাৰ এইটো শ্ব'ৰুম ৱৰ্কশ্বপ দুটাই থাকিব আমাৰ ছাৰ্ভিচটো আপোনাৰ গোটেই টোটেল আপোনাৰ ইয়াতে হেৰি হৈছে আগতে মানে ইয়ামাহাৰ শ্ব'ৰুমত আমাৰ ইয়াতে টংলাত মানে ছাৰ্ভিচটো নাছিলে এতিয়া ফুল ছাৰ্ভিচৰ ফেচিলিটিটো পাই যাব এক্সচেঞ্জ আছে ইয়াতে আমাৰ লগতে আমাৰ এতিয়া বৰ্তমান অফাৰ চলি আছে আমি নতুন বুলি কেনে আমি এটা ডিছকাউণ্ট কৰি আছোঁ মিনিমাম এটা 5,000 ডিছকাউণ্ট কৰি আছোঁ গতিকে সকলো ৰাইজে আহি কেনে আমাৰ পৰা ইয়ামাহাৰ গাড়ী ক্ৰয় কৰক আৰু লগতে আমাৰ যিটো মানে অফাৰ দি আছোঁ সেইটো মানে ৰাইজে লওক বুলি মানে ভাবিছোঁ আৰু গাড়ীটো আমাৰ মোটামুটি এতিয়া ধৰক 1,15,000 মিনিমাম ষ্টাৰ্টিং প্ৰাইচ 1,15,000 12 এনেকুৱা হয় মানে ষ্টাৰ্টিং প্ৰাইচ আৰু 2 লাখৰ ওপৰত যায় ইয়ামাহাৰ গাড়ী যিহেতু অলপ কষ্টলি হয় গাড়ীবিলাক ভাল পোৱা ইয়ামাহাৰ ফাইনেন্সৰ ব্যৱস্থা থাকিব